নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ডুৰাণ্ড কাপ চলি আছে আৰু ডুৰাণ্ড কাপত আজি কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC আৰু ITP FCৰ মাজত খেল আছিলে আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCক ITP FCয়ে 2-1 গ'লত পৰাস্ত কৰে। কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC অসমৰ দল এটা। বহুত আশা কৰিছিলোঁ আজি মেচখনত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC জয়ী হওক, কিন্তু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে আজি মেচখনত নিৰাশ কৰিলে। ITPৰ হাতত 2-1 গ'লত পৰাস্ত হ'ল। কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC পোন প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপত অংশগ্ৰহণ কৰিছে, পোন প্ৰথমবাৰৰ বাবে। আৰু ডেবিউ মেচ আছিল আজি মেচখন কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ বাবে। আৰু আই লিগ 2 টীম হয়, শেহতীয়াকৈ 2025-26 ছিজনৰ বাবে আই লিগলৈ প্ৰমোশ্যন পাইছে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে। ভাল খেলে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে, অসমৰ এটা দল হয়। আৰু খেলখনত প্ৰথমটো গ'ল আচলতে কাৰ্বি আংলঙৰ ফালৰ পৰা আহিছিলে। লুনমিনলেন হাউকিপে দিছিলে প্ৰথমটো গ'ল 30 মিনিটত। প্ৰথমটো গ'ল দিছিলে কাৰ্বি আংলঙৰ ফালৰ পৰা। আৰু তাৰপিছত ITPয়ে কামবেক কৰে আৰু ITPয়ে 45 মিনিটত ফুলুং দৈমাৰীয়ে ITPৰ হৈ প্ৰথমটো গ'ল দিয়ে 45 মিনিটত, খেলখনৰ 45 মিনিটত। আৰু প্ৰথম হাফটোত 1-1 গ'লত ড্ৰ হয়। কিন্তু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ বাবে আটাইতকৈ বিপদটো হ'ল যেতিয়া 22 মিনিটত ৰেড কাৰ্ড খাই বেন কোৱানছে ডিফেণ্ডাৰ, চেণ্টাৰ বেকৰ মেইন ডিফেণ্ডাৰ হয়। বেন কোৱানছে যেতিয়া ৰেড কাৰ্ড খাই 22 মিনিটত বাহিৰ হ'ব লগা হ'ল, সেইটো আছিলে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ বাবে আটাইতকৈ বিপদ। ৰেড কাৰ্ড খোৱাৰ পিছতো কিন্তু প্ৰথমটো গ'ল, 22 মিনিটত ৰেড কাৰ্ড খোৱাৰ পিছতো কিন্তু প্ৰথমটো গ'ল কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ ফালৰ পৰা আহিছিল 30 মিনিটত। তাৰপিছত 45 মিনিটত যেতিয়া ITP FCয়ে কামবেক কৰিলে, এনেকৈ প্ৰথম হাফটোত 1-1 গ'লত থাকি গ'ল, 1-1 গ'লত ড্ৰ হ'ল। কিন্তু ছেকেণ্ড হাফটোত আৰু কাৰ্বি আংলঙে একচুৱেলি আৰু কামবেক কৰিব নোৱাৰিলে আৰু ছেকেণ্ড হাফটোত ITP FC হাবি হৈ গ'ল। কাৰণ গেম প্লেনটো বুজি পাই গ'ল, 10জন খেলুৱৈ যিহেতু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC আছিল, গতিকে 10জন খেলুৱৈ কিদৰে 10জন খেলুৱৈৰ লগত খেলিব লাগে সেইটো ITP FCৰ হাফ টাইমৰ পিছত কিন্তু সেইটো গেম প্লেনটো চেঞ্জ কৰি ল'লে আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC বেকফুটত আহি গ'ল ছেকেণ্ড হাফটোত। কাৰণ এগৰাকী মেইন ডিফেণ্ডাৰ যদি নাথাকে তেতিয়াহ'লে দলটোৰ শক্তি যথেষ্টখিনি হ্ৰাস পায়। গতিকে সেইটোৱে হ'ল আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে এই মেচখনত ITPৰ লগত 2-1 গ'লত পৰাস্ত হ'ব লগা হ'ল। শেষৰ ফালে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে যথেষ্ট চেষ্টা কৰিছিল আৰু শেষৰ যি এক্সট্ৰা মিনিট 5 মিনিট আছিল, সেই সময়ত কিন্তু 2-3টা গ'ল হোৱাৰ চান্স আছিল আৰু ড্ৰ কৰাৰ চান্স পাইছিলে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, কিন্তু সেইটো গ'ল কৰিব নোৱাৰিলে আৰু সম্ভৱ নহ'ল। আৰু এইদৰে হাৰিব লগা হ'ল প্ৰথমখন মেচতে, ডেবিউ মেচতে ডুৰাণ্ড কাপৰ ডেবিউ মেচতে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে মুখ থেকেচা খালে ITP FCৰ লগত। কাৰ্বি আংলঙে আজি কিছু নিৰাশ কৰিলে দৰ্শকক, কাৰণ দৰ্শকৰে ভৰি আছিলে কোকৰাঝাৰ চাই ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হৈছিলে আৰু দৰ্শকৰে ভৰি আছিলে, গোটেই ফিল্ডখনত দৰ্শক ভৰ্তি হৈ আছিলে। গতিকে কাৰ্বি আংলঙে নিৰাশ কৰিলে আচলতে এই খেলখনত। কাৰণ এইটো গ্ৰুপত ITP FCয়ে কমজোৰি মানে টিম বুলি ভবা হৈছিলে। কাৰণ পাঞ্জাৱ FC আছে, বড়োলেণ্ড FC আছে, লগত ITP FC, কাৰ্বি আংলং FC। গতিকে কাৰ্বি আংলং FCয়ে কমচে কম ITP FCৰ লগত জয়ী হ'ব বুলি ভবা হৈছিল, কিন্তু সেইটো কৰিব নোৱাৰিলে। ITP FCয়ে কিন্তু ভবাতকৈ আজি মেচখনত ভাল খেলিলে কাৰ্বি আংলঙৰ বিৰুদ্ধে। পজিশ্যন চাবলৈ গ'লে 58% পজিশ্যন ITPৰ ফালে আছে। ITPৰ আছিলে শ্বট এণ্ড টাৰ্গেট, শ্বট আছিলে 14টা, কাৰ্বি আংলঙৰ 13টা আছিলে। শ্বট এণ্ড টাৰ্গেট 3টা ITPৰ আছিলে আৰু শ্বট এণ্ড টাৰ্গেট 8টা যদিও কাৰ্বি আংলঙৰ আছিলে, কিন্তু গ'ল কিন্তু এটাহে দিব পাৰিলে আৰু 3টা টাৰ্গেট আছিলে, 3টা টাৰ্গেট মাৰিছিলে ITPয়ে, তাৰে ভিতৰত 2টা কিন্তু গ'ল হৈছে। পাছেছৰ ফালৰ পৰা চাবলৈ গ'লে ITPয়ে পাছেছ ভাল কৰিছে, 470 পাছেছ কৰিছে আৰু 284 কাৰ্বি আংলঙৰ। গতিকে গোটেইখিনি ITP FCয়ে কিন্তু ভাল কৰিছে। কাৰ্বি আংলঙৰ মেইন পইণ্ট আছিল সেই ৰেড কাৰ্ডটো, আৰু সেই ৰেড কাৰ্ডটোৰ কাৰণে কিন্তু আজি মেচখনত কিন্তু কাৰ্বি আংলঙে একেবাৰে বেকফুটত আহি গ'ল। কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ নেক্সট মেচখন আছে 31 জুলাই তাৰিখে বড়োলেণ্ড FCৰ লগত। অসমৰে দুটা দল হ'ব, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC ভাৰ্চেছ বড়োলেণ্ড FC। 31 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সেই মেচখন, কোকৰাঝাৰ চাই ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। দৰ্শকে ভৰিব সেই মেচখন, গম পোৱা গৈছে, কাৰণ আজি মেচখনতো দৰ্শক ফুল আছিলে। তো অসমৰ যিহেতু দুটা দল, কোনটো দলক ছাপোৰ্ট কৰিম, কোনটো দলক ছাপোৰ্ট নকৰিম তেনেকুৱা হ'ব। বাকী যিকি নহওক, যিটো দলে ভাল খেলিব সেইটো দলে জয়ী হ'ব সেইদিনাখন। গতিকে
ভাল খেলক, দুইটাতে ভাল খেলক। আৰু বাকী নৰ্থ ইষ্টৰতো ছাপোৰ্ট আছে। নৰ্থ ইষ্টৰ খেলা 2 আগষ্ট তাৰিখে আছে, গতিকে নৰ্থ ইষ্টৰ খেলাখনৰ বাবে অপেক্ষা কৰি আছোঁ। এয়াই আছিলে আজি ভিডিঅ'টো। কাৰ্বি আংলঙে কিছু নিৰাশ কৰিলে। চাই থাকিব ভিডিঅ'বিলাক। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।